শিক্ষক সকলোকে আকৌ এবাৰ মই মোৰ ইউটিউব চেনেল ANSS একাডেমীৰ আন্তৰিকভাৱে স্বাগতম জনাইছোঁ। আজি মই মোৰ এইখন ভিডিঅ'ৰ যোগেদি ক্লাছ 10ৰ প্ৰি-ফাইনেল এক্সামিনেশ্যন 2023-24 যিখন কুৱেশ্যন পেপাৰ ছায়েন্সৰ সেই কুৱেশ্যন পেপাৰটো মই আজি এইখন ভিডিঅ'ৰ যোগেদি আলোচনা কৰিম। এইখন হ'ল কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ প্ৰি-ফাইনেল এক্সামিনেশ্যন ক্লাছ 10ৰ আৰু ইয়াতে যিবাৰ কেইটা MCQ আছে 45টা মই আজিৰ মোৰ এইখন ভিডিঅ'ৰ যোগেদি মই আলোচনা কৰিবলৈ যত্ন কৰিম। এক নম্বৰ কুৱেশ্যনটো আছিলে যে উশাহ লোৱাৰ সময়ত কি ধৰণৰ পৰিৱৰ্তন হয়। ইয়াতে কাৰেক্ট অপশ্যনটো অপশ্যন নম্বৰ বি ৰাসায়নিক পৰিৱৰ্তন। ঠিক আছে। 2 নম্বৰ কুৱেশ্যন নম্বৰ 2 এক্স পদাৰ্থটো দহনৰ পিছত বগা পাউডাৰৰ গুৰি পোৱা গ'ল। এক্সটো কি? ইয়াতে কাৰেক্ট অপশ্যনটো অপশ্যন নম্বৰ চি মেগনেছিয়াম। অ'কে। এতিয়া 3 নম্বৰ কুৱেশ্যন ইয়াতে আছে PB ব্ৰেকেট NO3 2 plus KL equal to KNO3 plus PBL 2 এটা ৰাসায়নিক বিক্ৰিয়া। এই এটা ৰাসায়নিক বিক্ৰিয়া দিছে। এই ৰাসায়নিক বিক্ৰিয়াটো কি প্ৰকাৰৰ? এর অপশ্যন নম্বৰ সি হ'ব দ্বি অপহরণ বিক্রিয়া মানে ডাবল ডিসপ্লেসমেন্ট রিয়েকশন। ওকে। কুৱেশ্যন নম্বৰ 4 এটা দ্ৰৱই ৰঙা লিটামাছ। কুৱেশ্যন নম্বৰ 4 এতিয়া মই আকৌ দেখাবলৈ যত্ন কৰিম। এটা দ্ৰৱই ৰঙা লিটমাছ নীলা কৰিছে। দ্ৰৱটোৰ pH হ'ব। দ্ৰৱটোৰ pH কিমান হ'ব? অপশ্যন নম্বৰ ডি 10 হ'ব। 5 নম্বৰ কুৱেশ্যন সাধাৰণ উষ্ণতাত তৰল অৱস্থাত থকা ধাতুটো হৈছে। সাধাৰণ উষ্ণতাত তৰল অৱস্থাত থকা ধাতুটো হ'ল মাৰ্কাৰী বুলি যেটো কয় মাৰ্কাৰী মানে পাৰা। 6 নম্বৰ কুৱেশ্যন আয়নীয় যৌগবিলাক কিহত দ্ৰৱণীয়? আয়নীয় যৌগবিলাক পানীত দ্ৰৱণীয়। পানীত। অপশ্যন নম্বৰ এ। কুৱেশ্যন নম্বৰ 7 এটা মৌল অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি উৎপন্ন কৰা যৌগটো উচ্চ উতলাংক হয় আৰু পানীত দ্ৰৱণীয়। মৌলটোৰ নাম হ'ল অপশ্যন নম্বৰ এ কেলছিয়াম। অ'কে। তাৰপিছত আছে কাৰ্বনৰ যোজ্যতা কিমান? কুৱেশ্যন নম্বৰ 8 কাৰ্বনৰ যোজ্যতা হ'ল 4। তাৰপিছত 9 নম্বৰ কুৱেশ্যন সংপৃক্ত হাইড্ৰকাৰ্বন দহনত কি শিখা উৎপন্ন হয়? সংপৃক্ত হাইড্ৰকাৰ্বন দহনত নীলা শিখা উৎপন্ন হয় ব্লু ফ্লেম। কুৱেশ্যন নম্বৰ 10 জন্তুৰ চৰ্বিত কি থাকে? জন্তুৰ চৰ্বিত থাকে সংপৃক্ত কাৰ্বন শৃংখল থাকে। ঠিক আছে। 11 নম্বৰ কুৱেশ্যন আধুনিক পৰ্যাবৃত্ত তালিকাটো মন কৰা। ইয়াতে হুইচ অফ দ্য ফলোয়িং ফৰ্মছ দ্য বেচিছ অফ দ্য মডাৰ্ণ পিৰিয়ডিক টেবল। তালিকাটো মন কৰা। এইটো হ'ল অপশ্যন নম্বৰ বি পাৰমাণৱিক সংখ্যা। ঠিক আছে। 12 নম্বৰ কুৱেশ্যন অক্সিজেন ফ্ল'ৰিন আৰু নাইট্ৰজেনৰ পাৰমাণৱিক ব্যাসাৰ্ধ হিচাপে তলৰ কোনটো সক্ৰিয়? এইটো একদম সহজ। তোমালোকে মোৰ কমেণ্ট ছেকশ্যনত জনাই দিবা। এইটো মই কৰি দিয়া নাই। তোমালোকে এইটো কৰি মোৰ কমেণ্ট ছেকশ্যনত জনাবা। কুৱেশ্যন নম্বৰ 13 বৰ্গ 17ৰ মৌলবোৰক কোৱা হয়। বৰ্গ 17ৰ মৌলবোৰক কি বুলি কোৱা হয়? অপশ্যন নম্বৰ চি হেলোজেন্স বুলি কোৱা হয়। তাৰপিছত 14 নম্বৰ কুৱেশ্যন এটা পৰমাণুৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ল 2.8.2 মৌলটো কোনটো বৰ্গত থাকিব? অপশ্যন নম্বৰ চি হ'ব মৌলটো থাকিব দ্বিতীয় বৰ্গত। ইয়াতে চি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। এতিয়া 15 নম্বৰ কুৱেশ্যন যেতিয়া চাউলৰ পানীত অলপ আয়ডিন দ্ৰৱণ মিলোৱা হয় তেতিয়া চাউলৰ পানীৰ বৰণটো নীলা হয়। তেন্তে চাউলৰ পানীত কি থাকে? অপশ্যন নম্বৰ চি হ'ব শৰ্কৰা থাকে। ষ্টাৰ্ক যেটো বুলি কয় শৰ্কৰা থাকে। এতিয়া 16 নম্বৰ কুৱেশ্যন তলৰ কোনটো শুদ্ধ ৰাসায়নিক সমীকৰণ য'ত আৰু উদ্ভিদৰ কাৰণে গ্লুক'জ প্ৰস্তুত কৰে? ইয়াতে কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ চি। অপশ্যন নম্বৰ চিটো ইয়াতে কাৰেক্ট অপশ্যন। ঠিক আছে। 17 নম্বৰ কুৱেশ্যন যে অবাধ শ্বসন প্ৰক্ৰিয়াৰ বৈশিষ্ট্য। ইয়াৰে কাৰেক্ট অপশ্যনটো অপশ্যন নম্বৰ চি 2, 3 আৰু 4 আটাইকেইটা শুদ্ধ হয়। 2ত কি আছে যে কাৰ্বন ডাই অক্সাইড এৰি দিয়ে। ঠিক আছে। এইটো ঠিক। শক্তি এৰি দিয়ে। এইটো ঠিক। লেক্টিক এচিড এৰি দিয়ে। গতিকে এইটো ঠিক। গতিকে ইয়াতে হ'ব
2, 3 আৰু 4 এই তিনিটা কাৰেক্ট, গতিকে অপশ্যন নম্বৰ চিটো কাৰেক্ট অপশ্যন হ'ব ইয়াতে। এতিয়া 18 নম্বৰ কুৱেশ্যন, চিত্ৰটি মানুহৰ ৰেচন তন্ত্ৰ। ইয়াৰে হ'ব অপশ্যন নম্বৰ চি, যে মূত্ৰ সংৰক্ষণ কৰে মূত্ৰ নিষ্কাশনৰ পূৰ্বলৈ, মূত্ৰ সংৰক্ষণ কৰে মূত্ৰ নিষ্কাশনৰ পূৰ্বলৈ। তাৰপিছত নেক্সট 19 নম্বৰ, উদ্ভিদৰ কোনটো কলাৰ দ্বাৰা প্ৰাণী আৰু খনিজ পদাৰ্থ শিপাৰ পৰা পাত লৈ পৰিবহণ কৰে? 19 নম্বৰ কুৱেশ্যন, কুৱেশ্যনৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ এ, জাইলেম, জাইলেম হ'ব। অ'কে, এতিয়া 20 নম্বৰ কুৱেশ্যন, সকলো অংগৰ বৃদ্ধি কোন গ্ৰন্থিৰ সহায়ত উদ্দীপন হয়? সকলো অংগৰ বৃদ্ধি কোন গ্ৰন্থিৰ সহায়ত উদ্দীপন হয়? ইয়াৰে অপশ্যনটো হ'ব অপশ্যন নম্বৰ এ, পিটুইটাৰী গ্ৰন্থি, পিটুইটাৰী গ্লাণ্ড বুলি যিটো কয়, পিটুইটাৰী গ্ৰন্থি। ঠিক আছে। 21 নম্বৰ কুৱেশ্যন, গছৰ ফল ক'ত উৎপন্ন হয়? অভাৰী বা ডিম্বাশয়ত উৎপন্ন হয়। 22 নম্বৰ, হাইড্ৰা, ইষ্ট, স্পাইৰোগাইৰা আৰু এমিবাৰ কাৰণে তলত দিয়া কোনটো মিল আছে? ইয়াৰে কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ চি, দে প্ৰডিউচ এছেক্সুৱেলি, মানে অযৌন প্ৰজন্ম, অযৌন প্ৰজন্ম, অপশ্যন নম্বৰ চি। কুৱেশ্যন নম্বৰ 23, আংগিক বিস্তাৰণৰ ক্ষেত্ৰত নতুন উদ্ভিদৰ উৎপত্তি হ'ব পাৰে। ইয়াতে হ'ব কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ চি, শিপা, কাণ্ড আৰু পাত। 24 নম্বৰ কুৱেশ্যনটো আছে, যদি ঘূৰণীয়া সেউজীয়া মটৰ বীজ RRYY আৰু হতৰা হালধীয়া মটৰ বীজ RRYY সংমিশ্ৰিত চৰিত্ৰৰ বীজ উৎপন্ন কৰে F1, তেন্তে এইটো হ'ব অপশ্যন নম্বৰ এ, ঘূৰণীয়া হালধীয়া। এতিয়া নেক্সট 25 নম্বৰ কুৱেশ্যন, মেণ্ডেলৰ মতে কি নিৰ্দিষ্ট উত্তৰাধিকাৰৰ কাৰণে দায়ী আছিল? উত্তৰাধিকাৰৰ কাৰণে দায়ী আছিল ফেক্টৰ্ছ, বিভিন্ন কাৰণত। এইটো লাষ্টত জিন হিচাপে প্ৰমাণিত হৈছে যদিও এইটো ফেক্টৰ্ছ বুলি কৈছিলে। 26 নম্বৰ, জীৱাশ্ম কি সূচায়? ইয়াতে হ'ব, ইয়াতে 1 নম্বৰটো আছে বিৱৰ্তনৰ বিষয়ে অধ্যয়ন কৰে, এইটো ঠিক আছে। তাৰপিছত ইয়াতে আছে পূৰ্বৰ পৰিৱেশৰ বিষয়ে অধ্যয়ন কৰে, এইটো ঠিক আছে। জীৱৰ একোটা ক্ৰমৰ বিভাজন, এইটো নহয়, গতিকে এইটো অপশ্যন নম্বৰ বিটো হবে কাৰেক্ট অপশ্যন। ঠিক আছে। 27 নম্বৰ, মানুহৰ জাইগোট যৌন ক্ৰমজমৰ জোৰৰ সংখ্যা হ'ল? মানুহৰ জাইগোট যৌন ক্ৰমজমৰ জোৰৰ সংখ্যা কিমান? অপশ্যন নম্বৰ 1, ডি 1 হ'ব। 28 নম্বৰ কুৱেশ্যন, যেতিয়া বস্তু এটা অৱতল লেন্সৰ ফকাছত ৰখা হয় তেতিয়া প্ৰতিবিম্ব গঠন হয়। প্ৰতিবিম্ব গঠন হয় অসৎ আৰু সৰু, অপশ্যন নম্বৰ বি। নেক্সট 29 নম্বৰ কুৱেশ্যন, যেতিয়া পোহৰ বায়ুৰ পৰা কাঁচত প্ৰৱেশ কৰে তেতিয়া? অপশ্যন নম্বৰ এ, আপতন কোণ, প্ৰতিসৰণ কোণ। কুৱেশ্যন নম্বৰ 30, পোহৰৰ দ্ৰুতি কোনটো মাধ্যমত আটাইতকৈ বেছি? এটা হ'ল শূন্য, ভেকাম, শূন্যত আটাইতকৈ বেছি। 31 নম্বৰ কুৱেশ্যন, কলৰীয় কণাত পোহৰৰ বিক্ষেপণক কি বোলে? কলৰীয় কণাত পোহৰৰ বিক্ষেপণত বলা হয় টিণ্ডেল পৰিঘটনা, অপশ্যন নম্বৰ এ, কাৰেক্ট অপশ্যন টিণ্ডেল পৰিঘটনা। ঠিক আছে। এতিয়া 32 নম্বৰ কুৱেশ্যন, চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্য নিয়ন্ত্ৰণ কৰে? চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্য নিয়ন্ত্ৰণ কৰে চিলিয়াৰী পেশীয়ে, এইটো হ'ব অপশ্যন নম্বৰ এ। এতিয়া 33 নম্বৰ কুৱেশ্যন, চকুৰ পৰা নিম্নতম দূৰত্বত বস্তু এটা প্ৰাপ্ত বয়স্ক যুৱকে স্পষ্টকৈ দেখা পায়? এইটো অপশ্যন নম্বৰ চি হ'ব 25 চেণ্টিমিটাৰ। 34, বিদ্যুৎ প্ৰবাহ জোখৰ সঁজুলিৰ নাম হ'ল? বিদ্যুৎ প্ৰবাহ জোখৰ সঁজুলিৰ নাম হ'ল এমিটাৰ। 35 নম্বৰ, ঘৰুৱা বৈদ্যুতিক বৰ্তনীবিলাক অত্যাধিক বোঝাৰ পৰা ৰক্ষা কৰিবলৈ কি সাৱধানতা ল'বা? 35 নম্বৰ কুৱেশ্যন হ'ব, 35 নম্বৰ কুৱেশ্যনৰ অপশ্যন হ'ব অপশ্যন নম্বৰ বি, ইউজ অফ ফিউজ, মানে ফিউজৰ ব্যৱহাৰ কৰি। এতিয়া 36 নম্বৰ কুৱেশ্যন, বৈদ্যুতিক মটৰ এটা সঁজুলি যিয়ে, অপশ্যন নম্বৰ বিটো কাৰেক্ট হ'ব, যিয়ে বৈদ্যুতিক শক্তি যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰ কৰে, বৈদ্যুতিক শক্তিক যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰ কৰে। অ'কে। 27 নম্বৰ কুৱেশ্যন, অপৰিবাহী পদাৰ্থৰ দ্বাৰা আবৃত অৰ্থাৎ তাৰৰ বৰণ হয়? এইটো হ'ব অপশ্যন নম্বৰ চি, সেউজীয়া, গ্ৰীণ।
এতিয়া 38 নম্বৰ কুৱেশ্যন ভাৰতবৰ্ষত সজীৱ তার আৰু নিউট্ৰাল তাৰৰ মাজৰ বিভৱ পাৰ্থক্য 220 ভোল্ট 39 নম্বৰ কুৱেশ্যন জৈৱ গেছ কিয় উত্তম ইন্ধন হিচাপে গণ্য কৰা হয় ইয়াৰ কাৰ্ডনটো হ'ব অপশ্যন নম্বৰ চি ধোঁৱা নিৰ্গত নকৰাকৈ জ্বলে কাৰণ এইটো ধোঁৱা নিৰ্গত নকৰাকৈ জ্বলে ঠিক আছে এতিয়া 40 নম্বৰ কুৱেশ্যন সৌৰকোষ কিহেৰে বনোৱা হয় এতিয়া হয় অপশ্যন নম্বৰ বি সিলিকনেৰে বনোৱা হয় 41 নম্বৰ কুৱেশ্যন জীৱাশ্ম ইন্ধনৰ দহনৰ ফলত নিৰ্গত হোৱা কাৰ্বন নাইট্ৰজেন আৰু ছালফাৰ ইয়াৰ কাৰণে কি হয় এচিড বৰষুণ অপশ্যন নম্বৰ চি এচিড বৰষুণ 42 নম্বৰ পৰিস্থিতি তন্ত্ৰত বিয়োজকৰ ভূমিকা তলত দিয়া ধৰণে শুদ্ধটো বাছি উলিওৱা পৰিস্থিতি তন্ত্ৰত বিয়োজকৰ ভূমিকা তলত দিয়া ধৰণে শুদ্ধটো বাছি উলিয়াৰ কাৰ্ডনটো অপশ্যন নম্বৰ বি অজৈব পদাৰ্থক সৰললৈ পৰিৱৰ্তিত কৰে এতিয়া নেক্সট কুৱেশ্যন নম্বৰ 43 তলত উল্লেখ কৰা কোনখিনি খাদ্য শৃংখল গঠন কৰে ইয়াতে গ্ৰাছ গট আৰু হিউমেন এই নম্বৰ অপশ্যনটো কাৰ্ড হ'ব কিন্তু ইয়াতে অসমীয়া যিটো ট্ৰান্সলেশ্যন কৰাটো ভুল হৈছে কাৰণ ঘাঁহ ছাগলী আৰু আম দিছে ঘাঁহ ছাগলী আৰু মানুহ হ'ব হয় নহয় কুৱেশ্যন নম্বৰ 44 পানী সঞ্চয়ৰ উদ্দেশ্য হ'ল অপশ্যন নম্বৰ এ জলসিঞ্চনৰ বাবে পানী সঞ্চয় কৰা হয় এটা আৰু এটা ডি নম্বৰ অপশ্যন আছে ভূমিৰ পানীৰ সঞ্চয়ন এইটো অলপ কনফিউজন আছে যদি এই নম্বৰ অপশ্যনটো কাৰ্ড হ'ব লাগে আৰু ইয়াতে 45 নম্বৰ কুৱেশ্যন অমৃতা দেৱী বিষ্ণই কি কাৰণে প্ৰাণ আহুতি দিছিল অপশ্যন নম্বৰ বি খেজুৰী গছৰ কাৰণে প্ৰাণ আহুতি দিছিলে বাকী যিমানবোৰ কুৱেশ্যন আছে মই লাহে লাহেকৈ দেখাই যাম স্ক্ৰীনশ্বট মাৰি ল'বা কাৰণ এইবোৰ কুৱেশ্যন মই আনচাৰ এতিয়া তোমালোকক সলভ কৰি নিদিওঁ তোমালোকে নিজে নিজে সলভ কৰিবা এইবাৰ মই 45টা MCQ তোমালোকৰ লগত আলোচনা কৰিলোঁ তোমালোকে যদি মোৰ ভিডিঅ'টো একচুৱেলি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিবা কমেণ্ট কৰিবা আৰু তোমাৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিবা আৰু যদি মোৰ চেনেল নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থবা এনেকুৱা ধৰণৰ আৰু নতুন ভিডিঅ' আপডেট পাবলৈ তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা মই লাহে লাহে দেখাই আছোঁ তোমালোকে বিচাৰিলে ইয়াৰ পৰা স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা কুৱেশ্যনটো তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা ঠিক আছে